ৰাজ্য কপাই যোৱা দেৰগাঁও বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। 2024 চনৰ 3 জানুৱাৰীত কমাৰবন্ধাৰ বসা ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰ দৰ্শন আৰু বনভোজ খোৱাৰ উদ্দেশ্যে যোৱা বনভোজকাৰী দলৰ দেৰগাঁৱৰ বালিজানত বাছ দুৰ্ঘটনাত শিশু মহিলাসহ 12 গৰাকী লোকৰ নিহত হোৱা ঘটনাই জোকাৰি গৈছিল অসম তথা দেশ। সেই অভিশপ্ত দিনটোৰ কথা সোঁৱৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল। ইতিমধ্যে পুনৰ আৰম্ভ হৈছে বনভোজৰ সময়। বালিজানৰ দুৰ্ঘটনাস্থলীত এইবাৰ সতৰ্কতামূলকভাৱে দেৰগাঁও প্ৰশাসন তথা আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে পথৰ ওপৰত স্থাপন কৰিছে বেৰিকেড। নিশাৰ ভাগত অঞ্চলটোত ব্যৱস্থা কৰিছে আৰক্ষীৰ নৈশ পহৰা। প্ৰচণ্ড কুঁৱলী তথা তীব্ৰ গতিবেগ যাতে নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবে আৰক্ষীৰ এই ব্যৱস্থা। চনৰ আজিৰ দিনটোতে যি ইয়াত ৰাতিপুৱাতে যি দুৰ্ঘটনা হৈছিল সঁচাকৈ খুব ভয়াৱহ আছিল। সেই দুৰ্ঘটনাত 13জনকৈ ব্যক্তি ইয়াত প্ৰাণ আহুতি দিব লগা হৈছিল, য'ত নেকি আমাৰ ওচৰ চুবুৰীয়া হিচাপে আমি হতভম্ব হৈ পৰিছিলোঁ। ইয়াত অহাৰ লগে লগেই মানে কেওফালে অকল চিটুকনি আৰু চিটুকনি আছিল। ইয়াত আমি সেই সময়ত ভাবিছিলোঁ যে এনেকুৱা ঘটনা আৰু যাতে আৰু পুনৰাবৃত্তি যাতে নহওক, কাৰণ আমি এই ওচৰ চুবুৰীয়া হিচাপে আমাৰ আজিলৈকো আমাৰ সেই ভয় ভাৱটো নাইকিয়া কৰিব পৰা নাই। আৰু সেই হেতুকে চাগে পুলিচ প্ৰশাসনো ইয়াত এই বছৰো আমাক কটকটীয়া নিৰাপত্তা ইয়াত দিছে বুলি আমি ভাবোঁ। ঘটনাৰ সম্পৰ্কে ক'ব বিচাৰোঁ যে এইখন অঞ্চলত যাতে আৰু তেনেকুৱা দুৰ্ঘটনা যাতে নহওক সেই ব্যৱস্থা প্ৰশাসনে লওক। এবছৰ অতিক্ৰম কৰিলে সেইকাৰণে মই প্ৰশাসনক ধন্যবাদ জনাব বিচাৰোঁ যে প্ৰশাসনে এমাহৰ পৰা ইয়াৰ পহৰাৰ দায়িত্ব দি আছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই এই এবছৰ পাৰ হ'ল, আজি এই দিনটোতে এই ঘটনাটো ইয়াত সংঘটিত হৈছিলে। গতিকে প্ৰশাসনে আগতীয়াকৈ ব্যৱস্থা লোৱাৰ বাবে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰশাসনলৈ আমি আৰু এটা অনুৰোধ কৰিছোঁ যাতে ইয়াত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে, আৰু লগতে ষ্ট্ৰীট লাইটৰ লগতে ইয়াত যদি আমাৰ এই স্পীড ব্ৰেকাৰৰ যদি ব্যৱস্থা কৰি দিয়ে তেতিয়া গাড়ীবিলাক স্পীডত আহে সেইবিলাক স্পীডটো কমিব আৰু নিশ্চয় পথ দুৰ্ঘটনা ৰোধ হ'ব। ব্যুৰো ৰিপৰ্ট, এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।